মোৰ ভাগ্যই বেয়া এই অজুহাত আৰু নচলিব আপুনি ভাগ্যৰ দাস নে নিজৰ জীৱনৰ মালিক কৰ্মৰ আছে তিনিটা ভয়ংকৰ ৰূপ আপুনি কোনটোৰ অধীন কংসৰ ভাগ্য আগতে লিখা আছে তেন্তে আপোনাৰো নিজৰ ভাগ্য নিজেই লিখক কিন্তু কেনেকৈ আপুনিও নিশ্চয় শুনিছে সেই নিৰন্তৰ অজুহাতটো মোৰ ভাগ্যই বেয়া মই যিমানেই চেষ্টা নকৰোঁ কিয় একো নহয় ভাগ্যত নাই যদি কি কৰিম মানুহে নিজৰ প্ৰতিটো বিফলতাৰ বোজা ভাগ্যৰ ওপৰত জাপি দি হাত সাৱটি বহি থাকে কিন্তু সঁচাকৈ ভাগ্য ইমান শক্তিশালী নেকি নে আমাৰ হাতত এনেকুৱা কিবা শক্তি আছে যিয়ে ভাগ্যকো আঁঠু ল'বলৈ বাধ্য কৰিব পাৰে আজি আমি এই মহা প্ৰশ্নটোৰ উত্তৰ বিচাৰিম মানুহৰ ভাগ্যৰ হাতৰ পুতলা নে নিজৰ কৰ্মৰ সৃষ্টিকৰ্তা এই আলোচনাটোৱে আপোনাৰ চিন্তাধাৰা চিৰদিনৰ বাবে সলনি কৰি দিব পাৰে ভাগ্য বনাম কৰ্ম আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ যুদ্ধ এই পৃথিৱীত মানুহ দুটা ভাগত বিভক্ত প্ৰথম দল ভাগ্যৰ দাস তেওঁলোকে বিশ্বাস কৰে যে জীৱনৰ প্ৰতিটো ঘটনা আগতীয়াকৈ লিখা হৈ গৈছে আমি কেৱল অভিনয় কৰি আছো দ্বিতীয় দল কৰ্মৰ যোদ্ধা তেওঁলোকে বিশ্বাস কৰে যে আমি যি কৰিম তাৰে ফল পাম আমাৰ ভৱিষ্যত আমাৰেই হাতত কিন্তু সত্যটো কি ইয়াৰ আঁৰৰ ৰহস্যটো কি ভাগ্যৰ আচল অৰ্থ কি ভাগ্য মানে হ'ল আপোনাৰ জীৱনৰ চিনেমাখনৰ স্ক্ৰিপ্ট আগতে লিখা হৈ গৈছে আপুনি কেৱল এজন অভিনেতা কিন্তু ইয়াৰ বিপৰীতে আছে মুক্ত ইচ্ছা যিয়ে কয় যে আপোনাৰ প্ৰতিটো সিদ্ধান্তই আপোনাৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰে এজন ছাত্ৰই যদি পঢ়া শুনা নকৰে তেন্তে সি ফেইল কৰিব ইয়াত ভাগ্যৰ কি দুখটো তাৰ কৰ্মৰ তাৰ প্ৰচেষ্টাৰ অভাৱ শাস্ত্ৰই কি কয় চাওক এই ভয়ংকৰ উদাহৰণবোৰ ভাগ্যৰ অখণ্ডনীয় শক্তি কংসৰ কাহিনী কংসই জানিছিল যে দৈৱকীৰ অষ্টম সন্তানেই তাৰ মৃত্যুৰ কাৰণ হ'ব সি সেই ভাগ্য সলাবলৈ সকলো চেষ্টা কৰিলে দৈৱকীক বন্দী কৰিলে 7টা সন্তানক হত্যা কৰিলে কিন্তু শেষত কি হ'ল যি হ'বলগীয়া আছিল সেয়াই হ'ল শ্ৰীকৃষ্ণই তাক বধ কৰিলে এয়া আছিল ভাগ্যৰ খেল কৰ্মৰ চূড়ান্ত ঘোষণা গীতাৰ জ্ঞান সেই একেজন শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে কৰ্মণ্যে বাধিকাৰস্তে মা ফলেষু কদাচন অৰ্থাৎ তোমাৰ অধিকাৰ কেৱল কৰ্মতহে আছে ফলত নহয় ইয়াৰ অৰ্থ হ'ল ভাগ্যৰ চিন্তা বাদ দি নিজৰ কৰ্মত ধ্যান দিয়া আচল ৰহস্যটো ইয়াতেই লুকাই আছে কৰ্মৰ তিনিটা ৰূপত হিন্দু শাস্ত্ৰৰ মতে কৰ্ম তিনি প্ৰকাৰৰ এই কথাটো বুজিলেই আপুনি গোটেই খেলখনেই বুজি পাব প্ৰাৰব্ধ কৰ্ম এয়াই হ'ল আপোনাৰ ভাগ্যৰ ব্লুপ্ৰিণ্ট আপোনাৰ পূৰ্বজন্মৰ কৰ্মৰ যিবোৰ ফল এই জনমত ভোগ কৰিবলৈ সাজু হৈ আছে সেয়াই প্ৰাৰব্ধ আপুনি কেনেকুৱা পৰিয়ালত জন্ম ল'ব আপোনাৰ শাৰীৰিক গঠন কেনেকুৱা হ'ব এইবোৰ ইয়াৰে অংশ আৰব্ধ কৰ্ম এয়া হ'ল ইনষ্টেণ্ট ফলাফল আপুনি এতিয়া যি কৰিছে তাৰ ফল লগে লগে বা অতি সোনকালে পাব যেনে আপুনি কাৰোবাক সহায় কৰিলে আৰু আপুনিও বিপদত সহায় পাব অনাৰব্ধ কৰ্ম এয়া হ'ল আপোনাৰ ভৱিষ্যতৰ একাউণ্ট আপুনি এই জন্মত যি ভাল বা বেয়া কাম কৰি আছে তাৰ ফল এতিয়া পোৱা নাই সেয়া জমা হৈ আছে আৰু ভৱিষ্যতে বা পৰৱৰ্তী জন্মত ফল দিব এতিয়া বুজিছেনে কিয় এজন ভাল মানুহেও কেতিয়াবা কষ্ট পায় কাৰণ তেওঁ নিজৰ প্ৰাৰব্ধ কৰ্মৰ ফল ভোগ কৰি আছে কিন্তু তেওঁৰ বৰ্তমানৰ ভাল কামবোৰে তেওঁক অনাৰব্ধ কৰ্মক শক্তিশালী কৰি তুলিছে যিয়ে তেওঁৰ ভৱিষ্যত উজ্জ্বল কৰিব চূড়ান্ত সিদ্ধান্ত ভাগ্য নে কৰ্ম তেন্তে সেই সূত্ৰটো কি ভাগ্য ডাঙৰ নে কৰ্ম উত্তৰটো হ'ল আপোনাৰ প্ৰাৰব্ধ কৰ্মই আপোনাক পৰিস্থিতি দিব পাৰে কিন্তু সেই পৰিস্থিতিত আপুনি কি কৰিব সেইটো আপোনাৰ বৰ্তমানৰ কৰ্মই নিৰ্ধাৰণ কৰিব আপোনাৰ হাতত সদায় এটা বিকল্প থাকে গতিকে ভাগ্যক দোষাৰোপ কৰা বন্ধ কৰক আপোনাৰ হাতত থকা আটাইতকৈ ডাঙৰ অস্ত্ৰটো হ'ল আপোনাৰ কৰ্ম নিজৰ কৰ্মৰ দ্বাৰা আপুনি আপোনাৰ ভৱিষ্যতক এক নতুন দিশ দিব পাৰে আপুনি কি ভাবে ভাগ্য সঁচাকৈয়ে সকলো নে আমাৰ কৰ্মই শেষ কথা তলত মন্তব্য কৰি জনাওক যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিলে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব